হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত মাকে অৰিখনৰ আগত অনিৰ্বাণে আৰডি কনষ্ট্ৰাকশ্যনৰ লগত লগ লাগি আকৌ কামৰ টেণ্ডাৰ পেলাইছে বুলি অৰিখনক কৈছিল। আৰু তেতিয়া অৰিখনে বেদই যে ড্ৰাগছৰ কাম কৰে আৰু উপযুক্ত প্ৰমাণ নোহোৱাৰ কাৰণে যে এৰেষ্ট কৰিব পৰা নাই সেই কথাটো কোৱা দেখিবলৈ পাইছে। আজিৰ খণ্ডটোত অৰিখনৰ মাকে নিভানৰ ওচৰত যাব আৰু বেদই যে ইমান কম দিনৰ ভিতৰত ড্ৰাগছৰ বিজনেছ কৰি ধনী হৈছে এই কথাটো নিভানৰ আগত ক'ব। আৰু তেতিয়া নিভানে এইটো দেখোন ব্ৰেকিং নিউজ বুলি ক'ব আৰু মই আগতেই ভাবিছিলো কিন্তু মোৰ হাতত কোনো প্ৰমাণ নাছিল বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ জোনে আজি অৰিখনৰ ওচৰত ফাইল কেইটামান লৈ যাব আৰু তেতিয়া অৰিখনে তই সদায় এনেদৰে ফাইল অনা নিয়া চাহ অনা কামবোৰে কৰি থাকিবিনে বুলি জোনক ক'ব। আৰু তেতিয়া জোনে আন কিবা কাম কৰিবলৈ দিলে কৰিব পাৰিম কিন্তু কলম চলোৱাৰ গাড়ী চলোৱা কাম নিদিব, তাৰ বাহিৰে মই চব কৰিব পাৰিম বুলি অৰিখনক ক'ব। এতিয়া বাৰু অৰিখনে জোনক কিবা নতুন কাম দিব নেকি দেখিবলৈ পাব। আনফালে আকৌ অৰিখনে জীয়াক স্কুলৰ পৰা আনিবলৈ যাব আৰু তেতিয়া জীয়াই অৰিখনক তুমি যে নতুন মামী আনিবা সেই কথাটো মোক কিয় কোৱা নাই বুলি সুধিব। আৰু তেতিয়া অৰিখনে তোমাক কোনে ক'লে বুলি ক'ব আৰু তেতিয়া জীয়াই মা আৰু আইতাই কথা পাতি থকা শুনিছো বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।